6 BCN 161, Triveni 161. প্ৰিয় দৰ্শক, প্ৰথম খবৰৰ চিধা কথাত মই দিগজ্যোতি লহকৰে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে দেখিছে যে বিভিন্ন সময়ত বিভিন্নজন ব্যক্তিৰ লগত কথা পাতোঁ আৰু তেওঁলোকৰ পৰা কিছু বাৰ্তা দৰ্শক বা অসমৰ ৰাইজক দিবলৈ প্ৰয়াস কৰোঁ। আজি মই গৌৰৱান্বিত যে মোৰ লগত এগৰাকী অসমৰ সুসন্তান আছে, যাক লৈ বহু সময়ৰ পৰা বিগত প্ৰায় 30টা দশকতকৈও অধিক কাল অসমত চৰ্চা চলে। আৰু মোৰ ভাল লাগিছে এইকাৰণেই চৰ্চা কৰিবলৈ বা তেওঁক প্ৰশ্ন সুধিবলৈ বৰ্তমান সময়টো উপযুক্ত। আমি দেখিছোঁ যে দুদিন পূৰ্বেই উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল দিলে, তাৰ কিছুদিন পূৰ্বে হাইস্কুল শিক্ষান্তৰৰ পৰীক্ষাৰ ফলাফল। আৰু দেখিছোঁ আমি অসমৰ শিক্ষা জগতত লাহে লাহে অসমৰ নৱপ্ৰজন্ম তেওঁলোকে নিজকে শিক্ষাৰ জগতত নিজকে প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে। বিভিন্ন ধৰণে নতুন যিবোৰ প্ৰত্যাহ্বান আহিছে সমাজৰ, তেওঁলোকে সেই প্ৰত্যাহ্বানবোৰ গ্ৰহণ কৰি গৈছে। তেনেকুৱা সময়তে মোৰ লগত আছে অসমৰ প্ৰশাসনিক বিষয়া আৰু তেওঁ ছত্তীশগড়ৰ বৰ্তমান সময়ত প্ৰিন্সিপাল ছেক্ৰেটাৰী অৰ্থাৎ মুখ্য সচিব। তেওঁ 25 বছৰ বয়স আয়ুস কমপ্লিট হোৱাৰ বাবে তেওঁৰ খুব কম বয়সত মুখ্য সচিবৰ দৰে জ্যেষ্ঠ পদ দিয়া হৈছে। মোৰ লগত আছে সোণমণি বৰা। সোণমণি বৰাক মই স্বাগতম জনাইছোঁ আৰু সোণমণি বৰাও আমি কিছু কথা পাতিম। ধন্যবাদ দিগজ্যোতি, তুমি মোৰ বন্ধু হয় আৰু মোৰ কাৰণেও ইটছ এ হেপী মুমেণ্ট। তোমাৰ লগত মই এইটো বাৰ্তালাপ কৰাৰ সুযোগ পাইছোঁ আৰু পত্ৰকাৰিতাৰ জগতত তুমিও নামটো প্ৰতিষ্ঠিত কৰিছা আৰু আজি দুইজন বন্ধু তুমি যি ভাবিছা সেই কথা বতৰাৰ সন্মুখীন হ'বলৈ মই প্ৰস্তুত হৈছোঁ। হয়, গতিকে আমি প্ৰথম কথা সোধোঁ যে যিহেতু এতিয়া আকৌ ফলাফল দিলে, কিছুদিন আগতে আমি দেখিছোঁ UPSCৰো ফলাফল দিলে, প্ৰায় 6-7জন মান অসমৰ পাইছে। গতিকে বৰ্তমান সময়ত মই কোৱা নাই যে IAS বা IPS হ'ব লাগিব বা ডক্টৰ ইঞ্জিনিয়াৰে হ'ব লাগিব, এতিয়া এখন মুকলি পৃথিৱী হৈ গৈছে, নহয় জানো? গতিকে কেনেকৈ আমাৰ যুৱ প্ৰজন্মই সেই সুযোগ কি ধৰণে গ্ৰহণ কৰিব লাগে? নাই, এটা সুন্দৰ বাতাবৰণ এটা মই দেখিছোঁ। মই সময়ৰ কথা যেতিয়া ভুমুকি মাৰি চাওঁ, তুমিও সেইটো বুজি পাবাই কি আমি যিটো সময়ত পঢ়া শুনা কৰিছিলোঁ সেইটো সময়ত বহুতবিলাক বেলেগ ধৰণৰ প্ৰত্যাহ্বান আছিলে। অসম আন্দোলনৰ পাছৰ যিবোৰ আমি সেইটো সময়ৰ প্ৰজন্ম হয়, সেইটো সময়ত পঢ়া শুনাৰ বেলেগ ধৰণৰ প্ৰত্যাহ্বান আছিলে। বহুতবিলাক বিষয়ৰ আমি নাজানিছিলোঁ, আমাক তেনেকুৱা ধৰণৰ গাইডেন্স কৰাৰ এটা পৰিৱেশ নাছিলে। কিন্তু মই সদায় ভাবোঁ কি অসমৰ ল'ৰা ছোৱালী বহুতেই প্ৰতিভাৱান হয়। মই পৃথিৱীৰ বহুত দেশলৈ গৈছোঁ আৰু মই ইমান বছৰ 25 বছৰে ছত্তীশগড় মধ্যপ্ৰদেশত কাম কৰিছোঁ, দিল্লীতো মই কাম কৰিছোঁ। কিন্তু মই এইটো জানো, এইটো মই বুজি পাওঁ কি অসমৰ ঘৰে ঘৰে প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে। কেৱল পঢ়া শুনাৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক সাহিত্যিক অভিৰুচিও তেখেতসকলে ৰাখে। ইমান প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীৰ কাৰণে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা কেতিয়াও টান নহয়, এইটো মই ভাবোঁ। আৰু অসমীয়া ছাত্ৰ ছাত্ৰীয়ে এইটো সদায় বুজি উঠাটো ভাল। যি প্ৰতিযোগিতামূলক পৰীক্ষা UPSC হওক বা এনেকুৱা ধৰণৰ বাকী যিবিলাক পৰীক্ষা আছে, যিসকলে সেইটো ক্ৰেক কৰে, আমাৰ অসমীয়া ল'ৰা ছোৱালী তেখেতসকলতকৈ পিছপৰা নহয়। আমিও সেইটো ক্ৰেক কৰিব পাৰোঁ আৰু তেখেতসকল বেলেগ নহয়, আমাৰ দৰেই ছাত্ৰ ছাত্ৰী হয়, আমাৰ দৰেই মানুহ হয়। আৰু মই সদায় ভাবোঁ যে আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীয়ে যদি কিবা এটা ভাবি লয় আৰু সেইফালে যদি লক্ষ্য কৰি আগুৱাই যায়, সেইটো বিপৰীত হ'ব। আমি যেতিয়া 1999ত যেতিয়া আমি সেই বছৰ পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ, আমি 4জনে কৰিছিলোঁ। কিন্তু এইটো কথাও সঁচা, 8-9 বছৰৰ এটা গেপ আছিলে। সেইটো সময়ত 1-2জনে কিবা এলাইড ছাৰ্ভিচ পাইছিলে। কিন্তু IAS या IPSৰ দৰে যিটো সৰ্বভাৰতীয় যিটো ছাৰ্ভিচ হয়, সেইটোত কোনো অহা নাছিলে।
তো সেইটো এটা এনেকুৱা দশক আছিলে যিটোত বহুত প্ৰত্যাহ্বান বেলেগ ধৰণৰ আছিলে। তাৰপাছত মই দেখিছোঁ লাহে লাহে আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে বুজি পাইছে কেৱল ডক্টৰ ইঞ্জিনিয়াৰ বা বাকী যিবিলাক প্ৰফেশ্যন আছে তাৰ উপৰিও এই যে অসমতে DC হ'ব পাৰে, অসমৰ ল'ৰা ছোৱালী ইয়াতে উচ্চ প্ৰশাসনিক বিষয়া হ'ব পাৰে, এইটো লাহে লাহে মানুহবিলাকে গম পালে। আৰু অসমত সেইটো সময়ত এনেকুৱা একো কোচিং চেণ্টাৰো নাছিলে, সকলোকে দিল্লী বাহিৰলৈ গৈ পেলাই তাৰ গাইডেন্স ল'ব লগা হৈছিলে। কিন্তু তাৰ পাছতো মই দেখিছোঁ কি অসমীয়া ল'ৰা ছোৱালী আমি আচলতে অসমীয়া ল'ৰা ছোৱালী কম বাহিৰত ওলাওঁ, সেইটো হয়। পাৰ্চেণ্টেজ ৱাইজ যদি তুমি চোৱা কি UPৰ পৰা ৰাজস্থানৰ পৰা, বিহাৰৰ পৰা, এনেকুৱা ধৰণৰ ষ্টেটবিলাকৰ পৰা যিমানবিলাক ছাত্ৰ ছাত্ৰী বাহিৰলৈ গৈ পঢ়ে, সেই তুলনা মতে ইহঁতে এনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষাটো উত্তীৰ্ণ হয়। আমাৰ অসমৰ বহুত কমবিলাকে আচলতে বাহিৰলৈ ওলায়, আৰু তাৰ পাছতো বহুত কমবিলাকেহে এনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰে। কিন্তু এতিয়া কি বুলি কয় মানে জাগৰূকতা বাঢ়িছে আৰু মানুহবিলাকে জানে কি এনেকুৱা পৰীক্ষা দিলে এইটো হয়। কেৱল মই IAS IPSৰ কথা কোৱা নাই, বহুতবিলাক আৰু ছাৰ্ভিচেছ আছে যিবিলাকৰ বিষয়ে এতিয়া আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীয়ে বহুত ভালকৈ জানে। আৰু মই দেখিছোঁ সকলো পৰীক্ষাতে ভালকৈ আজিকালি তেখেতসকলে প্ৰদৰ্শনো কৰিছে। আৰু আমাৰ আজি এটা ডাঙৰ অসমীয়া ল'ৰা ছোৱালীৰ এটা ৰিপ্ৰেজেণ্টেশ্যন মই এইবিলাক ভাল ভাল য'ত ছাৰ্ভিচ আছে, প্ৰফেশ্যনছ আছে, সেইবিলাকত মই দেখা পাওঁ। ব্যৱহাৰ কৰক আয়ুৰ্বেদিক ৰুট মন্ত্ৰ। ইয়াত আছে তিয়হৰ বিশুদ্ধ নিষ্কাশন, যিয়ে মুখখন প্ৰাকৃতিকভাৱে আৰ্দ্ৰ কৰি ৰাখিব, যাতে হাল মইনা আৰু মৃতচালৰ দৰে সমস্যাৰ পৰা পায় সকাহ। ৰুট মন্ত্ৰ আয়ুৰ্বেদিক ফেচ ৱাছ, ই কোনো প্ৰসাধন নহয়, আয়ুৰ্বেদিক ঔষধি হয়। নিজৰ পাঠ্যপুথি পঢ়িব লাগিবই, তাৰোপৰি IAS IPS বা ইভেন ACS মই দেখিছোঁ, মই আহিম বাৰু ACSৰ ক্ষেত্ৰতো আহিম বা APSCৰ কথাও আহিম, তাৰ পৰা টিপছ ল'ম কি কি পঢ়া উচিত। জেনেৰেলি UPSC या APSC যিটো ভিত্তি হয় সেইটো জেনেৰেলি আমি যিটো পাইছোঁ ক্লাছ 10, 11, 12 সেইটো পৰ্যায়ৰ যিবিলাক কিতাপ আছে। আগতে আমাৰ সময়ত আমি দেখিছিলোঁ NCERTৰ যিবিলাক টেক্সট বুক আছে, ইয়াৰ যিবোৰ আমি পঢ়োঁ বৰ্ড এক্সামৰ সময়তো পঢ়োঁ, ইয়াৰ CBSCৰ সেই কিতাপবিলাকৰে যিবিলাক পঢ়িছা সেইবিলাকো এটা ডাঙৰ ভিত্তি কৰি সেই প্ৰশ্ন পত্ৰ হয়। কিন্তু ছাত্ৰ ছাত্ৰীয়ে যিটো এক্সাম দিব বিচাৰে, UPSC দিয়ক या বেলেগ কম্পিটিটিভ এক্সামো দিয়ক, তাৰ চিলেবাছটো এবাৰ ভালকৈ অধ্যয়ন কৰাটো দৰকাৰ। চিলেবাছতো বহুতবিলাক ছাবজেক্ট থাকে, মডিউল থাকে, আৰু কিছুমান চিনাকি হয় আৰু কিছুমান অচিনাকি হয়, কিছুমান বৰ কমফৰ্টেবল হয়, কিছুমান বিষয় কমফৰ্টেবল নহয়। তো প্ৰস্তুতি কৰাৰ সময়ত সেই সামৰ্থ্যৰ হিচাপত য'ত বহুত সুবিধাজনক হয় ভালকৈ কৰিব পাৰে, য'ত অলপ কঠিন হয় তাৰ কাৰণে বেলেগ ষ্ট্ৰেটেজি কৰিব পাৰে। মই প্ৰতিযোগিতামূলক পৰীক্ষাত মই দেখিছোঁ বহুতবিলাকে যি বিষয়ত পঢ়া শুনা কৰিছে কিন্তু লওঁতে অপশ্যনেল বেলেগো লয়। যেনেকৈ ময়ো অসমীয়া সাহিত্যৰ লৈছিলোঁ, সেইটো সময়ত 2টা অপশ্যনেল আছিল, আজিকালি এটা অপশ্যনেল আছে। মই এনেকুৱাও ল'ৰা ছোৱালী দেখিছোঁ যি ফিজিক্সত পঢ়িছে, পাছত গৈ ছ'চিয়লজিত অপশ্যনেল লৈছে, হিষ্ট্ৰী অপশ্যনেল লৈছে। গতিকে বহুতবিলাকে যি বিষয়ত পঢ়া শুনা কৰিছে BA या গ্ৰেজুৱেশ্যনলৈকে, সেইটো সলনি কৰি বেলেগ অপশ্যনেল পৰীক্ষা মানে ছাবজেক্টটো লয়। গতিকে সেই ছাবজেক্টটো নিজৰ অভিৰুচিৰ ওপৰত ভিত্তি কৰিব লাগে। যিটো বিষয়ত কমফৰ্টেবল হয় সেইটো ল'লে অলপ সোনকালে ক্ৰেক কৰাৰ সুবিধা হ'ব বুলি মই ভাবোঁ। গতিকে সেইটোৱে ষ্ট্ৰেটেজি হয়। চিলেবাছটো ভালকৈ জানিব লাগে, বিষয়বিলাক ভালকৈ জানিব লাগে, কি কি তাত টপিক আছে, সেই টপিকবোৰ কিমান কমফৰ্টেবল হয়। আৰু যদি নহয় তেনেহ'লে আজিকালি গাইডেন্সো পাই যায়, কিতাপো পঢ়িব পাৰে। আজিকালি ইণ্টাৰনেটতো বহুতবিলাক উপলব্ধ হৈ যায়, আজিকালি ক্লাছেছো উপলব্ধ হয়, ইউটিউবত সকলোবিলাক ক্লাছ উপলব্ধ হয়। গতিকে সেই তেনেকৈ প্ৰস্তুতি কৰিলে মই ভাবোঁ আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে আৰু বেছিকৈ সুবিধাজনক হৈ পেলাই নিজৰ লক্ষ্যত উপনীত হ'ব। আৰু এটা মই সুধিম যে বহু ক্ষেত্ৰত প্ৰিলিমছ পাছ কৰিলে, মেইনছ পাছ কৰিলে, যেতিয়া ইণ্টাৰভিউ বা ভাইভা ভচি ফেচ কৰিব লগা হয় তেতিয়া বহুতে নাৰ্ভাছ হৈ যায় বা বৰ্ডকেই কৰিব নোৱাৰে। একদম ভাল প্ৰশ্ন কৰিছা।
বহুবিলাক ছাত্ৰ ছাত্ৰীৰ এইটো হয় প্ৰিলিমছ ক্লিয়াৰ কৰিব নোৱাৰে, কিন্তু আমি জানো তেখেতসকলে প্ৰিলিমছ ক্লিয়াৰ কৰিলে মেইনছ অনায়াসে মানে কৰিব, কিন্তু প্ৰিলিমছত ৰৈ যায় বহুতবিলাক। প্ৰিলিমছৰো ষ্ট্ৰেটেজি অলপ বেলেগ হয়, কাৰণ প্ৰিলিমছত জেনেৰেলি মাল্টিপল চইচ থাকে, নিগেটিভ মাৰ্কিঙো থাকে বহুত সময়ত। গতিকে যি একদম কমফৰ্টেবল হয় সেইখিনিক যদি প্ৰথমতে কৰে, তাৰপাছত যদি 50-50 আজিকালি হয় ন কি 4টাৰ ভিতৰত 2টা কোনটো নহয় সেইটোক এলিমিনেট কৰাৰ পাছত যিটো বাচি থাকে, যদি প্ৰবেবিলিটি যিটোত হাই আছে তেনেকৈ যদি এটা ষ্ট্ৰেটেজি কৰে, বেছি সংখ্যক নম্বৰ পালে প্ৰিলিমছ ক্লিয়াৰ কৰিব পাৰিব। ইণ্টাৰভিউত ষ্ট্ৰেটেজি একদম বেলেগ হৈ যায়। ইণ্টাৰভিউত মই সকলো ষ্টুডেণ্টক এয়ো ক'ব বিচাৰিম, সকলো প্ৰশ্নৰ উত্তৰ দিব পাৰিব এনেকুৱা কেতিয়াও কোনো প্ৰস্তুতি কৰিব নোৱাৰে, কাৰণ প্ৰশ্নবিলাকৰ ইভেন স্কাই ইজ নট দ্য লিমিট। যিকোনো প্ৰশ্নই আকাশৰ তলত আকাশৰ ওপৰত সেই তেখেতসকলে সুধিব পাৰে। তেখেতসকলে এইটো চায় কি ষ্টুডেণ্ট কিমান অনেষ্ট হয়, ভুলটো কোৱাটো নাই, ফাঁকিটো কোৱাটো নাই, কাৰণ ফাঁকি একদম দিব নালাগে। যদি প্ৰশ্নটোৰ উত্তৰ নাজানে চিম্পলি কৈ দিলে ভাল কি মই এইটো নাজানো, অথবা মই এইটো অলপ কনফিউজ হয়, এইটো এনেকৈ হ'ব নেকি, অলপ যদি বিনম্ৰতাৰে সেই কথাবোৰ উপস্থাপন কৰে। কাৰণ তেখেতসকলে এজন চিভিল ছাৰ্ভেণ্ট চিলেক্ট কৰিব গৈ আছে, যদি তেখেত অনেষ্ট নহয়, এপ্ৰ'চ যদি পজিটিভ নহয় আৰু যদি ফাঁকি দিয়ে, সেইটো ধৰা পৰি যাব, কাৰণ তেখেতসকল সকলো এক্সপাৰ্ট হয়। গতিকে ইণ্টাৰভিউত মই সদায় ভাবোঁ, ইণ্টাৰভিউ জীৱনৰ যিকোনো ক্ষেত্ৰতে ফাঁকি নিদিয়াটো ভাল, ব্লাফ নকৰাটো ভাল, আৰু নকৰিলে কাৰণ এইটো এক্সপ'জ হৈ যায়, বহুত অলপ দিন পাছতে এক্সপ'জ হৈ যায়। গতিকে এইটো কথা, আৰু এইটো সদায় ভাবিব নালাগে মই সকলো প্ৰশ্নৰ উত্তৰ দিব পাৰিম। যিখিনি নোৱাৰে সেইখিনি তেনেকৈ ক'ব লাগে, যিখিনি পাৰে সেইখিনি ভালকৈ কৰিব পাৰে। আৰু এটা কলা আছে যিটো লিডিং কৰি লয়, অৰ্থাৎ যদি কিবা এটা প্ৰশ্ন সুধিছে সেইটোৰ যদি আনুষংগিক কিবা এটা বিষয়ত যদি আপুনি ভালকৈ জানে, তো আপুনি তেখেতসকলক সেইটো এটা ইংগিত দিব পাৰে, তেতিয়া সেই এক্সপাৰ্টসকলে সেইটো বিষয়টো সুধিলে আপুনি ভালকৈ আৰু উত্তৰ দিব পাৰিব। গতিকে এইটো এটা কলা হয়, কিন্তু তাৰ কাৰণে অভাৰঅল পাৰ্চনেলিটি ডেভেলপমেণ্টৰ আৱশ্যকতা বুলি মই ভাবোঁ। যে প্ৰতিজন ব্যক্তি সফলতাৰ আঁৰত তেওঁলোকৰ পিতৃ মাতৃৰ অৰিহণা থাকে। তেনেকৈ সোণমণি বৰাৰ আজি এগৰাকী সফল IAS বিষয়া হোৱাৰ আঁৰত তেওঁৰ মাতৃ, প্ৰয়াত মাতৃ আৰু প্ৰয়াত পিতৃ যাদৱ বৰাৰ যথেষ্ট অৱদান আছে। আৰু মোৰ এইকাৰণে ভাল লাগিছে, তেওঁ অসম আহিছে, মই উল্লেখ কৰিমেই, এইকাৰণে কৰাটো উচিত যে সাধাৰণতে আজিকালি দেখা পোৱা নাযায়। তেওঁৰ পিতৃ নতুন দিল্লীত এবছৰ পূৰ্বে 81 বছৰ বয়সত যাদৱ বৰাৰ প্ৰয়াণ ঘটে, আৰু বছৰিকা যিটো শ্ৰাদ্ধ তেওঁ কৰাৰ বাবে তেওঁৰ নিজৰ পিতৃগৃহলৈ অৰ্থাৎ নগাঁৱলৈকে তেওঁ আহিছিল। হয় হয়, সঁচা কথা। লাষ্ট ইয়েৰ আমি দেউতাক হেৰুৱালোঁ, আৰু দেউতাৰ আমি তিথিৰ হিচাপত প্ৰথম বছৰিকাটো কৰোঁ। দেউতাৰ পৈতৃক গাঁৱলৈ গৈছিলোঁ, নগাঁও চলচলি বিৰহী গাঁও, য'ত জন্মগ্ৰহণ কৰিছিলে, য'ৰ ধূলি মাটিত ডাঙৰ দীঘল হৈছে, আৰু তাতে নগাঁৱতে পঢ়া শুনা কৰি সেইটো সময়ত অতি মেধাৱী ছাত্ৰ হিচাপেও পৰিগণিত হৈছিলে। সেইটো সময়ত অবিভাজিত নগাঁও জিলাৰ প্ৰথম ডিষ্টিংশ্যন পোৱা ছাত্ৰও আছিলে, চিভিল ছাৰ্ভিচো জইন কৰিছিলে। পাছত সেয়াও এৰি সাংবাদিকতা জইন কৰিলে, লিখা মেলাও কৰিছিলে দেউতা, বহুতবিলাক নভেলো লিখিছে, বহুত ভাল সাহিত্যিকো আছিলে তুমি জানাই, আৰু বহুবিলাক সাহিত্যিক গতিবিধিত জড়িত হৈ আছিলে। গতিকে ঘৰত এটা দেউতাৰ ফালৰ পৰা এটা সাংস্কৃতিক অভিৰুচি সদায় পাইছোঁ। মাও মাজুলীৰ আছিলে, গড়মূৰ সত্ৰত মোৰ জন্মগ্ৰহণ কৰিছিলোঁ, মা মাজুলীৰ আছিলে, এতিয়াতো জিলা হৈ গ'ল। আৰু সত্ৰৰ এটা সাংস্কৃতিক যিটো হেৰিটেজ হয় সেইটো মই কঢ়িয়াই আহিছোঁ ইমান দিনে। মাও লেখা মেলা কৰিছিলে, আৰু বিয়ানাম, আইনাম সেইবিলাক গাঁৱতে বহুত মানে এক্সপাৰ্ট আছিলে এটা সময়ত। আৰু মা দেউতাৰ সেই আশীৰ্বাদ আজি আমি এইবিলাক যি হৈছোঁ, সকলো ভাই ককাই যিবিলাক হৈছোঁ, মই ভাবোঁ সকলোৰে জীৱনত মা দেউতা আৰু আমাৰ পূৰ্বজৰ সদায় এটা আশীৰ্বাদ থাকে। সেই আশীৰ্বাদৰ কাৰণে আমি কিবা নহয় কিবা এটা হওঁ, আৰু আমাৰ যিবিলাক কৰ্ম হ'ব সেইবিলাকৰ সঞ্চিত পুণ্য আমাৰ সতি সন্ততিও পাব, আমাৰ সন্তানেও পাব, এনেকৈ মই ভাবোঁ। প্ৰিয় দৰ্শক, আৰু এটা কথা ক'ম মই সোণমণি বৰাৰ,
তো সন্মণি বৰাৰ সফলতাৰ আঁৰত তেওঁৰ মানে পত্নী দৰ্শনিতা আলুৱালিয়া এতিয়া বৰা তো দৰ্শনিতা তেওঁ ইণ্ডিয়ান ৰেলৱে ছাৰ্ভিচৰ বিষয়া তেওঁ UPSCত উত্তীৰ্ণ হোৱা আৰু তেওঁলোকৰ সম্ভৱতঃ একদম দিল্লী ইউনিভাৰ্চিটিত পঢ়া দিনৰে প্ৰেম আৰু গতিকে পত্নীৰ অৰিহণাৰ বিষয়ে আমি দুআষাৰ বা মানে দৰ্শকক জনালে ভাল পাম নে পত্নীক আমি সহধৰ্মিনীৰ দৰ্জা আমাৰ সমাজত আমি জীৱনত দিওঁ গতিকে আমাৰ যিটো পুৰুষাৰ্থ আছে ধৰ্ম অৰ্থ কাম আৰু মোক্ষ या মুক্তি গতিকে ইয়াত সহধৰ্মিনীৰ বহুত এটা ডাঙৰ ভূমিকা হয় মোৰ পত্নী তাইৰ জন্মটো এনে পুনেত কাৰণ তাইৰ দেউতাক ডিফেন্সত আছিলে আৰ্মিৰ ডাঙৰ বিষয়া আছিলে কিন্তু পাছত তেখেতসকল লক্ষ্ণৌত সেটেল হৈছিলে তাই এনে লক্ষ্ণৌৰ পৰাই পুৰা পঢ়া শুনা কিন্তু UPSCৰ উত্তীৰ্ণ হোৱাৰ পাছত আমাৰ ফাউণ্ডেশ্যন কোৰ্স একেলগে সকলোৰে মছুৰীত হয় সেইটো সময়ত মই লগ পাইছিলোঁ তাৰো এটা কাহিনী আছে আমি তাত কি হয় মানে গ্ৰুপ বনাই পেলাই সকলোবিলাক ট্ৰেকিঙত যায় মই এটা বেলেগ ট্ৰেকিং গ্ৰুপৰ লিডাৰ আছিলোঁ তাইও এটা বেলেগ ট্ৰেকিং গ্ৰুপৰ আছিলে কিন্তু মাজতে গংগোত্ৰীত সেই 2-3টা টিম আহি পেলাই একে সময়তে আহি পায় সেই গৌৰীকুণ্ডলৈ গৈছিলোঁ গৌৰীকুণ্ডত মই চাকে হাতখন দিলোঁ তো সেইটোৱে পানী গ্ৰহণৰ দৰে হ'ল আগলৈ গৈ আমি বিবাহ বান্ধনতো আহিলোঁ তাই এতিয়া সাউথ ইষ্ট চেণ্ট্ৰেল ৰেলৱেত প্ৰিন্সিপাল চিফ পাৰ্চনেল অফিচাৰৰ পদত আছে তাইও বহুত কম বয়সত ওৱান অফ দি য়ংগেষ্ট হয় প্ৰিন্সিপাল চিফ পাৰ্চনেল অফিচাৰৰ পদত তাইক ভাৰত চৰকাৰে নিযুক্ত কৰিছে আৰু আমাৰ 3জন ল'ৰা ছোৱালী আছে ছোৱালীজনী ডাঙৰ হয় কলেজ গৈছে এজন ল'ৰা এবাৰ কলেজ যাব আৰু এজন নবিত 12ত গৈ আছে মোৰ পত্নীৰ বহুত ডাঙৰ ভূমিকা হয় মোৰ জীৱনত কাৰণ বহুবিলাক প্ৰত্যাহ্বান জীৱনৰ যি ব্যক্তিগত জীৱনৰ প্ৰত্যাহ্বান তাইয়ে সেইখিনি সামৰি লয় আৰু মোক এইফালে মুক্ত কৰি দিছে so that মই বাকি মোৰ কৰ্মক্ষেত্ৰৰ কামবিলাক ভালকে মই কৰি যাব পাৰোঁ আৰু দুইজন ওয়াৰ্কিং হলে তুমি বুজি পোৱাই কি দুইজন যদি হাজবেণ্ড ওয়াইফ দুইজনে ওয়াৰ্কিং হলে অলপ ব্যালেন্স কৰাৰো বৰ দৰকাৰ হয় আমি আমাৰ সন্তানসকলক ইয়া ঘৰৰ ফালে অলপ কম সময় দিব পাৰোঁ মই মাজে মাজে কিন্তু জিলাত থাকোঁতে আৰু বেছি বিজি আছিলোঁ এতিয়া লাহে লাহে অলপ সময় আমি পাওঁ গতিকে দুইজনে এটো প্ৰয়াস কৰোঁ কি ব্যালেন্স হওক কৰ্মক্ষেত্ৰৰো ব্যালেন্স হওক আৰু পাৰ্সোনাল লাইফৰো ব্যালেন্স হওক মোৰ সহধৰ্মিনীৰ মোৰ প্ৰতিটো পদক্ষেপত তাই সাৰ দৰে মোৰ লগত থাকে আৰু মুতকৈ বেছি ধাৰ্মিক হয় আৰু তো ধৰ্মৰ যিটো প্ৰথম পুৰুষাৰ্থ হয় হেতু তাইৰ বেছি অৰিহণা আৰু ভৌতিক জীৱন আমাৰ হয় সাংসাৰিক জীৱনত আছো অলপ গতিকে সকলো পুৰুষাৰ্থত তাইৰ এটা মহত্বপূৰ্ণ ভূমিকা আছে আৰু সহধৰ্মিনীৰ ৰূপত মই ভাবো ইট ইজ এ ব্লেছিং আমি কিবা নহয় কিবা জনমৰ আগৰু যুগসূত্ৰ আছিলে সেইকাৰণে এইটো জনমতো আমি আকৌ একেলগে বন্ধনত আহিছো তো বহু সময় প্ৰশ্ন উত্থাপন কৰে আমাৰ কি কয় সন্মণি বৰা অসমীয়া হোৱা সত্ত্বেও অসমত কিয় IASৰ মানে স্থান হিচাপে নললে কিয় মধ্যপ্ৰদেশ আৰম্ভণিতে মধ্যপ্ৰদেশ কেডাৰ আছিল তেতিয়া ডিভিজন হোৱা নাছিল মধ্যপ্ৰদেশ আৰু ছত্তীশগড় গতিকে কিয়নো মধ্যপ্ৰদেশ বাছি ললে আসলতে এই পৰীক্ষাটোৰ যিটো স্বৰূপ হেতু অলপমান টেকনিক্যালি বহুত বিলাকৰ অভ্যৰ্থীৰ কাৰণে ভাল নহয় মানে যেনেকৈ তোমাক কৈছো কি 9 বছৰৰ পাছত দুজনকৈ IAS হ'ল দুজন ফৰেন সাৰ্ভিস গ'ল কিন্তু দুইজনেই আমি অসম কেডাৰ নাপালো আসলতে কি হয় যেতিয়া ৰিকুইজিশন পঠাই চৰকাৰৰ ফালৰ পৰা ইনসাইডাৰ ভেকেন্সি আৰু আউটসাইডাৰ ভেকেন্সিৰ স্লট থাকে হেতু বছৰত তেখেতসকলে ইনসাইডাৰ ভেকেন্সিৰ স্লটে যোৱা নাছিলে আউটসাইডাৰ ভেকেন্সিৰ স্লট আছিলে দুজন বাহিৰৰ পৰা ইয়ালে আহিলে আৰু আমি দুইজন এজন নাৰায়ণপুৰৰ ভাস্কৰ জ্যোতি শৰ্মা তেখেতেও ক্লিয়াৰ কৰিছিলে তেখেতে পালে নাগালেণ্ড কেডাৰ পাছত বিয়া হৈ পেলাই উৰিষ্যা কেডাৰ গ'ল
আৰু মই মধ্যপ্ৰদেশ কেডাৰ পালোঁ, পাছত মই ছত্তীশগড় আহিলোঁ। গতিকে ইনচাইডাৰ ভেকেঞ্চি নথকাৰ কাৰণে আমি দুইজনে বাহিৰ হৈ গ'লোঁ। তাৰপাছত আমি দ্বিতীয়টো সুযোগ হয় ষ্টেট ডেপুটেশ্যন। ষ্টেট ডেপুটেশ্যনৰো প্ৰয়াস মই 2011ত কৰিছিলোঁ, কিন্তু ইয়াৰ পৰাও লিখা মেলা হৈছিলে, কিন্তু মোৰ চৰকাৰে তাৰ পৰা মোক সেইটো সময়ত এৰি নিদিলে। কাৰণ খুব ভাল পাৰফৰ্মেঞ্চ, অত্যাধিক ভাল পাৰফৰ্মেঞ্চ ছত্তীশগড়ত। ছত্তীশগড় নতুনকৈ চৰকাৰখন গঠন হৈছিল, নতুনকৈ প্ৰদেশ গঠন কৰিছিল, আৰু ছত্তীশগড়ৰ যিখিনি ট্ৰাইবেল এৰিয়াজত যি ধৰণৰ এটা ভূমিকা লৈছিল সোণমণি বৰা, সেয়া সমগ্ৰ দেশতেই নহয় বিদেশতো সমাদৰ লাভ কৰিছিল। মানে ছত্তীশগড় গভৰ্ণমেণ্টে মোক আহিব নিদিলে। এইটো হ'ব পাৰে কি অসম গভৰ্ণমেণ্টে বহুত বেছিকৈ তাগিদা দিব নোৱাৰিলে, নতুবা হৈ গ'লহেঁতেন মই ভাবোঁ। সেইটো এটা সুযোগ আছিলে, সেইটো গ'ল। এতিয়া মই আজিকালি বিশ্বাস কৰোঁ ডেষ্টিনিত, যদি ভাগ্যত লিখা আছে। বাকী আমি অসমীয়াৰ সেৱাটো মই অলৰেডি পৰোক্ষভাৱে কৰিয়ে আহিছোঁ। এতিয়া মই ভাৰত চৰকাৰতো যিটো বাবত আছিলোঁ, তাতো মোৰ যিবিলাক আঁচনি আছিলে, মোৰ মিনিষ্ট্ৰীৰ যিবিলাক আঁচনি আছিলে, সদায় মই ভাবিছিলোঁ এনেতো সকলো প্ৰদেশ আৰু সকলো কেন্দ্ৰশাসিত প্ৰদেশৰ কাৰণে কাম কৰিছোঁ, কিন্তু অসমৰ কাৰণে বিশেষ এটা, আৰু সেইটো সংক্ৰান্তত মই মাজে মাজে আহিছিলোঁ, তোমালোকেও লগ পাইছা। স্পেচিয়েলি মই লেণ্ড মেনেজমেণ্টো চাই আছিলোঁ। ইয়াত যিটো মিছন বসুন্ধৰা আছে, সেইটোতো আমিও অলপ যোগদান ভাৰত চৰকাৰৰ পৰা মোৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও আমি কৰিছোঁ। ইয়াত ৱাটাৰ শ্বেডৰো কাম হয়, সেইবিলাকতো বহুতবিলাক কামত আমি জড়িত হৈ আছিলোঁ ৰুৰেল ডেভেলপমেণ্ট মিনিষ্ট্ৰীৰ মাধ্যমেদি। কিন্তু প্ৰত্যক্ষভাৱে সেৱা দিয়াৰ এতিয়ালৈকে সুযোগ মই পোৱা নাই। কিন্তু যদি ভৱিষ্যতে এনেকুৱা যদি ডেষ্টিনিয়ে যদি এনেকুৱা কিবা লিখি ৰাখিছে, হ'ব পাৰে মই নিশ্চয় সেৱা দিবলৈ সদায় তৎপৰ হয়, কিন্তু সেইটো মোৰ হাতত নাই। বহুবিলাক ডেষ্টিনিৰ গৰ্ভত ক'ৰবাত সোমাই আছে। যদি এনেকুৱা কিবা ডিচিশ্যন কেতিয়াবা হয়, তো মই নিশ্চয় অসম আহিবলৈ সদা তৎপৰ হয় আৰু চেষ্টা কৰিম। মই এই কথাটো এইকাৰণে উত্থাপন কৰিলোঁ, কিয়নো মুখ্য সচিব ৰূপে পৱন বৰঠাকুৰৰ তেওঁ অৱসৰ লোৱাৰ পিছত বহুদিনলৈকে অসমীয়া বিষয়াক মুখ্য সচিব পদত নাপাব, সেইকাৰণে মই উল্লেখ কৰিছিলোঁ। কিন্তু অসমৰ দুগৰাকী সন্তান, তেওঁলোকে অসমৰ বাহিৰত কিন্তু কৰ্মৰত, আৰু মই সোণমণি বৰাক ধন্যবাদ জনালোঁ চিধা কথাত তেওঁ মুকলিভাৱে কিছু কথা পতাৰ বাবে। ধন্যবাদ।